এখন সুচাৰুৰূপে আমি পৰিচালনা কৰি থাকো। প্ৰত্যেক বছৰৰ দৰে এইবাৰো হ'ব বুলি আশা কৰিছো আৰু আমি দৰ্শকক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছো। আৰু আমাৰ যিটো মেৰামতিৰ কাম চলি আছে আপোনালোকে দেখাই পাইছে। বানপানীৰ কাৰণে অলপ মানে পিছটো বেয়া হোৱাৰ কাৰণে আমি আমাৰ যিটো মেৰামতিৰ কাম চলি আছে। ৰাতিপুৱা 5 বজাৰ পৰা আমাৰ মেৰামতিৰ কাম চলি আছে। আৰু আমাৰ যিজন প্ৰেচিডেণ্ট শ্ৰী বসন্ত কুমাৰ দাস আজি বিশেষ কিবা কামত আহিব পৰা নাই। বিশেষ কিবা কামত ব্যস্ত হৈ আছে, আহিব পৰা নাই। আমি এছিষ্টেণ্ট ছেক্ৰেটাৰী, মেনেজাৰ, ভাইচ প্ৰেচিডেণ্ট আৰু আমাৰ কমিটি যিখিনি আছে চব লাগি আছে। এতিয়া আমি বাঁহৰ ব্ৰিগেড দিম। ব্ৰিগেড দি কিনে আমি আপুনি ইতিমধ্যে দেখা পাইছা আমাৰ খোপাতি পাব্লিক হাই স্কুলত কি ধৰণৰ কাম চলি আছে। সেইখনত ফুটবল টুৰ্ণামেণ্ট ছিজন 5 হয়। কি ধৰণে কামখন চলি আছে আৰু কি ধৰণে ফুটবলখন আৰম্ভ হ'ব। 8 তাৰিখত অপেনিং হ'ব। যিজন যোৱা বছৰত চেম্পিয়ন আছিল সিহঁতৰ লগত ভূটিয়াটাঙা ভাৰ্চেছ কাৰ মাজত খেলখন আৰম্ভ হ'ব। এই নাটকাৰী বাগাপাৰা হয়। 8 তাৰিখৰ পৰা খেল আৰম্ভ হ'ব। এই হৈছে ভাইচ প্ৰেচিডেণ্ট হয়। তাৰ পৰা কিছু আমি সুধিবলৈ যত্ন কৰিম, আপোনালোকে চাব অলপ। খেলখন 8 তাৰিখৰ পৰা আৰম্ভ হ'ব। ৰাইজক কিবা ক'ব খোজা নেকি? ৰাইজক আমাৰ যে কমিটিৰ তৰফৰ পৰা এইটো অনুৰোধ ৰাইজৰ ওচৰত, আপোনালোকে আহিব, আহি কিনে খেল ভালদৰে চাব আৰু যাতে কাজিয়া পেচাল একো নহয়। আমাৰ ইয়াত খুব সুন্দৰভাৱে খেল পৰিচালনা হয়। প্ৰত্যেক বছৰে হয় ইয়াত। এইটো আমাৰ ছিজন 5 হয় এইবাৰৰ এইটো। প্ৰত্যেক ছিজনতে চলি আছে আৰু চলি থাকিব। আপোনালোকেতো শুনিছা ভাইচ ছেক্ৰেটাৰী হয়। এতিয়া আমি ছেক্ৰেটাৰীৰ পৰা কিছু শুনাবলৈ যত্ন কৰিম। ছেক্ৰেটাৰী সাহেবৰ ওচৰত আহিছো, যিহেতু আমালোকে নতুন ইউটিউবাৰ হয়। আমাৰ চেনেলৰ যোগেতে আপোনালোকক দেখাবলৈ আমি অনুৰোধ কৰিছো। আজি ফাৰ্ষ্ট কাম আৰম্ভ হৈছে ফুটবল টুৰ্ণামেণ্ট খোপাতি ছিজন 5ত। আমি ছেক্ৰেটাৰীৰ পৰা কিনে সুধিম কাৰ কাৰ মাজত খেলখন আৰম্ভ হ'ব আৰু ৰাইজৰ পৰা আপোনালোকে কি সহায় বিচাৰা? আমাৰ খেলটো ভূটিয়াটাঙা আৰু বাগাপাৰাৰ মাজত হ'ব। কেই তাৰিখত হ'ব? 8 তাৰিখত। খেলখন আগতে চেম্পিয়নৰ আছিল নেকি যোৱা বছৰত? যোৱা বছৰ ভূটিয়াটাঙা চেম্পিয়ন আছিল, 3বাৰৰ পৰা হৈ আছে। ৰাইজৰ পৰা কি আশা কৰা? ৰাইজৰ পৰা আমি সহায় সহযোগিতা বিচাৰিছো। সকলোৱে সহায় কৰে আমাক। সেইখিনি ৰাইজৰ পৰা সহায় সহযোগিতা আগবঢ়াইছে, যাতে সহায় সহযোগিতা আগবঢ়াই যাতে খেলখন ভালদৰে পৰিচালনা কৰিব পাৰে। সেইখিনি কৈ কিনে আমি আজি সামৰণি মাৰিছো। নেক্সটত আমি দেখাবলৈ যত্ন কৰিম 8 তাৰিখলৈকে। আপোনালোকে চাই থাকিব খোপাতি প্লেগ্ৰাউণ্ডত 8 তাৰিখে আপোনালোকে সকলোৱে আহিব। কয়টাৰ পৰা খেলখন আৰম্ভ হ'ব? আমাৰ খেল 2:30 পৰা আৰম্ভ হ'ব। 2:30 আৰম্ভ হ'ব। আপোনালোকে কিন্তু অপেনিং চেৰিমনি যিবিলাক আছে, আমাৰ কালচাৰেল প্ৰগ্ৰাম আছে। কোনে কোনে আহিব চেৰিমনিত? আমাৰ চেৰিমনিত ইফালে আমাৰ অতিথি হিচাপে আমি ইনভাইট কৰিছো বিপ্লৱ জাভেদ ইছলাম, এক্স MLA, লাভলু সোণাৰ MLA আশাবাদী প্ৰাৰ্থী, তাৰপিছত মনু খান, জিলা পৰিষদৰ চেয়াৰমেন, তাৰপিছত আৰু মানকাছাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰেচিডেণ্ট, আমাৰ গোটাবাৰী খোপাতি আঞ্চলিক পঞ্চায়তৰ প্ৰেচিডেণ্ট, তাৰপিছত আৰু আমাৰ মুখ্য অতিথি হিচাপে মামুন শাহ থাকিব আৰু আমাৰ সমাজকৰ্মী আব্দুল ছালাম শাহ উপস্থিত থাকিব। আৰু আমি আশা কৰিছো যিবিলাক মানুহ আমাৰ ইচ্ছুক প্ৰাৰ্থী আছে, যিসকলৰ লগত আমি যোগাযোগ কৰিব পৰা নাই, আপোনালোকে আমাৰ খেলত অংশগ্ৰহণ কৰি আমাক ধন্য কৰিব বুলি আশা কৰিছো। থেংক ইউ। বৰ্তমান